जय गणेश बाबा की जय गणेश बाबा की जय गणेश बाबा की जय गणेश बाबा की जय কৈলাশপতি बाबा की এখন জাগুন সমষ্টিৰ কাৰ্পুমপল্লী গাঁও বুলি কয়। এখন কাৰ্পুমপল্লী গাঁৱৰ এখন আমাৰ শিৱ মন্দিৰ। তো আমাৰ ইয়াত কেইবাবছৰ ধৰি আমি শিৱ মন্দিৰ এখন ইয়াত স্থাপিত কৰা হৈছিলে। মিনিমাম 10-15 বছৰমান হ'ল। তো আমাৰ ইয়াত নানা জাতি অকলে লগ লাগি আমি প্ৰত্যেক বছৰে মহাশিৱৰাত্ৰিখন আমি পালন কৰোঁ। তো যোৱা আমাৰ 8 তাৰিখ শুকুৰবাৰ দিনা আমাৰ মহাশিৱৰাত্ৰি আছিলে। তো বিশেষভাৱে আমাৰ এইটো মন্দিৰখন এনেকৈ ধৰণত পালন কৰা হয় যে আমি মূল হিচাপে আমি হয় হিন্দু মানুহ আমি অকলো আমাৰ হিন্দু দেৱ দেৱী পূজা আমি পালন কৰা হয়। কিন্তু তাৰ ভিতৰত আমি বিশেষকৈ মহাশিৱৰাত্ৰিখনক আমি বেছিভাৱে আমি গুৰুত্ব দিয়া হয়। কাৰণ কি আমি যিহেকে আমাৰ ইয়াত শিৱ মন্দিৰ হয়, গতিকে এই শিৱ মন্দিৰটোক আমি 3 দিনীয়া কাৰ্যসূচী আমি ধুনীয়াকৈ আমি গোটেই আমি ভকতে আহি একেলগত একত্ৰিত হৈ আমি উদযাপন কৰা হয়। ইয়াত মন্দিৰৰ মেইন স্থাপক আৰু গুৰু হিচাপে আমাৰ জনাজাত আছিলে আমাৰ ঘনশ্যাম কামান বুলি। এতিয়া বৰ্তমান তেখেত নাই। তেখেতে স্বৰ্গগামী হ'ল, আজি 3 বছৰ হ'ল তেখেতৰ স্বৰ্গগামী হোৱা। এতিয়া বৰ্তমান তেখেতৰ মানে যি ঈশ্বৰ, যি আপোনাৰ তেখেতৰ লগত আমাৰ গুৰুসকলে আছিলে, তেখেতসকলে এতিয়া বৰ্তমান ধুনীয়াকৈ পৰিচালনা কৰি আছে মন্দিৰখনত। গোটেইখিনি আমি একত্ৰিত হয়, একমত হয়। গোটেই আমি ইয়াতে অকল মিচিং মানুহ বুলি নহয়, আমাৰ ইয়াত ৰাভা, কছাৰী, দেউৰী, অসমীয়া সকলো জাতিয়ে লগ লাগি আমি একেখন আমি মঞ্চৰ একেখন আমি ঘৰৰ মানুহ হিচাপে আমি গোটেই মিলিজুলি আমি এই মন্দিৰখনক পালন কৰা হয়। তেনেকৈ আমাৰ গুৰু বাবাই বেমাৰ চোৱা চিতা হৈছিলে, ঠিক এনেধৰণে প্ৰায় জনাজাত আছিলে শ্যাম গুৰুৰ নামেৰে। তেখেতে বহুত তেনেকুৱা বেমাৰ আজাৰ চাইছিলে আৰু ঠিক এনে বিশ্বাসত আহিছিলে মানুহবিলাক এনেকৈ ভাল হৈছিলে। আৰু সকলোৱে জ্ঞাত, এইবিলাক সকলোৱে জানে যে তেখেতে খুব ভগৱানৰ থ্ৰু দি চোৱা চিতা কৰিছিলে, এনেকৈ ভাল পাইছিলে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পদ্মা বড়ি, মই জোনাইৰ পৰা আহিছোঁ। মই 2021 চনৰ পৰা আজি 2024 চনৰ শিৱৰাত্ৰি পূজা, 2021 চনৰ শিৱৰাত্ৰিৰ পৰা মই গুৰু বাবাৰ ইয়ালৈ গুৰু আশ্ৰমলৈ আহোঁ আৰু এই ধৰ্মতে আমি দীক্ষিত হয়। বৰ্তমান প্ৰত্যেক বছৰে শিৱৰাত্ৰি ইয়াতে আমি পাতোঁ। হয়, মোৰ বেমাৰ আজাৰ হৈছিলে, বহুতবাৰ চিকিৎসা কৰিলোঁ, ডিব্ৰুগড়, ধেমাজি তেনেকৈ বহুত চিকিৎসা কৰিও ভাল নহয়। গুৰু বাবাৰ খবৰটো পালোঁ আওকাণে পৌকাণে, তাৰপিছত ইয়ালৈ আহিলোঁ। আজি 2021 চনৰ পৰা আজি মোৰ 4 বছৰ হ'ল কোনো এটা দৰৱ পাতি নোখোৱাকৈ, বেজী চেলাইন তেনেকৈ একো ব্যৱহাৰ নকৰাকৈ ঈশ্বৰৰ নামতে মই হেৰি কৰি, আচলতে আমাৰ ধৰ্মটো আমাৰ গুৰুজনাৰ মতে গুৰু বাণী লয়, ওম জয় গুৰু গুৰু বাণীৰে পানী আৰু পুষ্পৰ দ্বাৰা আমাৰ চিকিৎসা কৰা হয় আৰু পিটাপিটি কৰা হয়। এনেকৈ আমাৰ বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈছে। আজিলৈকে এই 4 বছৰত মই কোনো এটা টেবলেটো খোৱা নাই, একো কৰা নাই। এনেকৈ ঈশ্বৰৰ আশীৰ্বাদত ভাল হৈ আছোঁ, গুৰু বাবাৰ আশীৰ্বাদ। ইয়াত আমাৰ বহুত অসমৰ চুকে কোণে বহুত ঠাইৰ পৰা মানুহ আহিছে। বাক্সা জিলাৰ পৰা আহিছে, শদিয়া, জোনাই, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ তেনেকৈ বহুত মানুহ ইয়াত উপস্থিত আছে। মই তাৰমানে মই ইয়াত শিৱৰাত্ৰি পালন কৰিব আহিছোঁ। মই শুকুৰবাৰৰ পৰা ইয়াত জিলৈকে আছোঁ বৰ্তমান। আজি হ'ল শুকুৰবাৰ, শনিবাৰ, আজি তাৰমানে দেওবাৰ হ'ল। আজি আমাৰ লাষ্ট অন্তিম তাৰমানে শিৱৰাত্ৰি। মোৰ বিশেষ তাৰমানে মোৰ শিৱৰাত্ৰিত অহা মানে মোৰ আজি 2019 পৰা শ্যাম গুৰু বাবা নাম হৈছে আপোনাৰ। আজি মই তাৰমানে ইমান দূৰ জোনাইৰ পৰা আহি আছোঁ, এইটো জাগুন কাৰ্পুৰ বুলি তাৰমানে আমাৰ হেৰিত। এতিয়া মই তাৰমানে 3 দিন হ'ল ইয়াত থকা। 3 দিনত কিন্তু আমি লাষ্ট অন্তিমৰ
বাহিৰে তাৰমানে আমি এতিয়া আজি কান্দিলৈ থিয়াইছিলোঁ যেতিয়া আমি ইয়াতে যামগৈ আৰু এতিয়া বৰ্তমান তাৰমানে ইয়াত বহুত গুৰু বাবাৰ তাৰমানে চৰণ লৈ তাৰমানে আমি ইয়াত তাৰমানে আহি আছোঁ। আহি গুৰু বাবাই যিটো তাৰমানে আমাক আমি সেৱা কৰোঁ তাৰ মনত পূৰণ কৰে আৰু তাৰমানে এনেকুৱা মোৰ বেমাৰ আজি বৰ্তমান আজিলৈ তাৰমানে আজি 4 বছৰ হ'ল ভাল হৈ গ'লগৈ। এতিয়া মোৰ কোনো কমপ্লেইন নাই আৰু ভগৱানৰ কথা মই এতিয়া ডাক্তৰ ডিপাৰ্টমেণ্ট থাকিলোঁ কি হ'ব জনসাধাৰণে তাৰমানে আমাৰ নিজে গুৰু বাবাই তাৰমানে ইমান ধুনীয়াকৈ তাৰমানে ডাক্তৰেতো তাৰমানে কাম নকৰিবলৈ কৰিলেও কিন্তু এতিয়া বাবাৰ কিন্তু কি শক্তি দিলে জানো বাবাই কিন্তু আমাক চাই চিতি তাৰমানে এটা হাত এটা দাঙি দিলে কিবা এটা চাপৰি মাৰি ভাল হৈ যায়। দৰৱ নাই বেজি নাই একো তাৰমানে পানী অকণ তাৰমানে ছিটাই দিলে ভাল হৈ যায়। সেইটো কাৰণে বিশ্বাসত তাৰমানে আজি মোৰ 5-6 বছৰ হ'ল বাবাৰ লগত তাৰমানে মই আজি তাৰমানে দৰ্শন কৰা তাৰমানে ওম জয় গুৰু তাৰমানে প্ৰকৃত আমাৰ তাৰমানে বাবা এটা শ্যাম গুৰু হেৰি হ'ল। আজি শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজাত আজি 3 দিন কাৰ্যসূচীত আমি সকলো বাবা মাৰ লগত লৈ পিনি ভকত বৈষ্ণৱে গোট পিট খাই পিনি বহুত ইয়াত আমি বিশ্বাস পাই পিনি ইয়াত অহা হ'ল। আমি আগত যেতিয়া দুৰ্ভোগত পৰি আছিলে অকল মানুহে কয় বেমাৰ হ'লে অকল বেমাৰ বুলি এইটো দুৰ্ভোগ বুলি নহয়, মানুহৰ কিমান নানান ধৰণৰ দুৰ্ভোগ আছে। এই দুৰ্ভোগবিলাক যাতে আমি বাবাৰ মাৰ ওচৰত আহি শ্যাম গুৰু বাবাৰ ওচৰত আহি যিখিনি অহাৰ পৰা আমি বিশ্বাস ওম জয় গুৰু বুলি ক'লে চাকৰি দিয়ে কোৱাৰ লগে লগে বেমাৰ ভাল হয়। এইটো এতিয়া আমি ধীৰে ধীৰে আমাৰ বিশ্বাস পাই পিনি আহি থাকি হ'ল আমাৰ 9 বছৰ 10 বছৰমান হ'ব হ'ল বাবাক লগ পোৱা। এতিয়া আমাক মানে বহুত এটা বিশ্বাস দিলে বাবাই বিশ্বাস দিলে কোনেবা ফোনত বাবা মোৰ মাথা বিষ হৈছে জ্বৰ হৈছে বুলি কোৱাৰ লগে লগে শ্যাম গুৰু বাবাই আমাক কয় চাকৰি দিয়ক কোৱাৰ লগে লগে মানুহে হাত ভৰি চাকৰি দিওঁতে 1 মিনিট নলগাতে বাবাই আমাক কি ধৰণৰ ভাল কৰে আমি নাজানো, বাবাই আমাক ভাল কৰি দিয়ে। আমাৰ বাবা পইচা পাতি একো নালাগে, আমাৰ বাবা লাগে মাত্ৰ মন, বিশেষ মনটো দিলে বাবাই ভাল কৰি দিয়ে বুলি আৰু বিশ্বাস পাইছোঁ। কিছুমান মানুহ ভিলুৰৰ পৰা ঘূৰি অহা মানুহ ইয়াত আমি বিশ্বাস দেখি পাইছোঁ ভাল হৈ যোৱা, কিন্তু ইয়াত মাত্ৰ বিশ্বাসটোৱে লাগে। আমি তাৰ বাবা আমাক বিশ্বাস কৰি হয় বহুত আমি এতিয়া সুখী। আমি ধন সম্পত্তিৰ কথা কোৱা নাই, আমি বেমাৰ আজাৰ দুখ বেদনাৰ পৰা হাত হৈ আছে, এইটোৱে আমাৰ বহুত সুখী বুলি আমি ভাবি লৈছোঁ। এতিয়া এই শিৱৰাত্ৰিত বাবা মাক বিচৰা ক'ব গ'লে জোনাই শদিয়া চিলাপথাৰ বাক্সা সব জেগাৰ পৰা আহিছে বাৰু আৰু নাম কৈ আমি শেষ কৰিব নোৱাৰোঁ। সব জাতি ইয়াত আছে। বাবাই কৈছে ধৰ্মৰ বিষয়ে জাতি ভেদ নাই এনেকৈ। হয় নমস্কাৰ, মই প্ৰথমতে ক'ব বিচাৰিছোঁ মই বৰ্তমান আহিছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা এই জাগোন কাৰ্পংগুলি শিৱ মন্দিৰ গুৰুআশ্ৰমলৈ। ইয়াৰ বৰ্তমান বিশেষকৈ আমাৰ অহাৰ কাৰণ হ'ল আমি সকলোৱে যি গতিকে ওম জয় গুৰু বাক্যৰ আমি যি ধৰ্ম চলি আছোঁ ঠিক তেনেকুৱা শিৱ বাবাৰ ধৰ্ম হয়। এই ধৰ্মতে আমি বৰ্তমান সকলোৱে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আমাৰ যিখিনি ইয়ালৈ আহিছে আশ্ৰমলৈ সকলোৱে বেমাৰ আজাৰ নিজা বেমাৰ আজাৰ ভাল হোৱাৰ কাৰণে ইয়ালৈ আহিছে সকলোৱে। লগতে আৰু মই অকলে অহা নাই, বৰ্তমান আমাৰ বহুত কেইজনমানে আহিছে আৰু আমি এইটো ধৰ্মতে আমি বৰ্তমান চলি কেনে গৈ আছোঁ আৰু বিশ্বাস পাইছোঁ আমি। যি গতিকে বিশ্বাসৰ প্ৰমাণ পোৱাৰ কাৰণে আমি এই জাগোন কাৰ্পংগুলি শিৱ মন্দিৰলৈ আহিছোঁ, উপস্থিত হৈছোঁ, ভাল লাগিছে। সকলোৱে ইয়াত অকল আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ বুলি ক'বলগীয়া নাই, পূব পশ্চিম উত্তৰ দক্ষিণ যিখিনি জোনাই হওক ধেমাজি হওক শদিয়া হওক সকলোৰে পৰা বৰ্তমান ইয়াত উপস্থিত হোৱা সকলো ভকত বৈষ্ণৱী বাবাৰ বহুতে ভকতজন আছে। আৰু এনেকুৱা যাতে আমাৰ ওম জয় গুৰু বাক্যৰ আমি যি ভক্তিৰে যেন আমি আগলৈ যেন আৰু আগুৱাই নিবলৈ আমি চেষ্টা কৰি কেনে গৈ আছোঁ আৰু যুগলৈ চেষ্টা কৰি গৈ থাকিম। আমাৰ গুৰু বাবাই যিটো চোৱা চিতা কৰে তেওঁ জাৰাপোক নকৰে। তেওঁ মুখৰ বাণীৰ পৰা কিছুমান কথা কৈ আহি দেখুৱাই তেওঁ বেমাৰ গুচাই দিয়ে। এইটোৰ গতিকে আমিতো ভকতবিলাক তাৰ ল'ৰা ছোৱালীবিলাক এইবিলাক নাজানে গুৰু বাবাৰ বিধানটো, চিৰিফ নজনাৰ কাৰণে গুৰু বাবাই এটা বিধান দি গ'ল। তেওঁ বিধান দিটো ধৰক এতিয়া বেমাৰী মানুহজন আহিছে, কিছুমান মানুহ কথা কথাটো বিশ্বাস নকৰে, এইটোৰ কাৰণে বাবাই একটা বিধান আমাক দেখুৱাই থৈ গ'ল। তেওঁ চকীত বহি যিজন অসুখ বা বেমাৰী মানুহজন তেওঁ বহি পেলাই দি হাতৰ পৰা মানে ধৰক হাতৰ পৰা মানুহজনক কেনেকৈ চাব লাগে পিটা পিটি কৰে, তাত কিছু
নিয়ম আছে, ঠিক তেনেধৰণে আমাক এই নিধিটো নিয়মটো দেখুৱাই থৈ গ'ল। সেইটো কাৰণে এই নিয়মেৰে আমি প্ৰমাণ পাই আছোঁ। সকলো ইমান দূৰ দূৰণিৰ পৰা বাই ককাই বাইবিলাকে আহিছে, বেমাৰী হাজাৰ হাজাৰ লাখ লাখ তেনেকুৱাতে প্ৰমাণ পাইছে। কিন্তু বিশ্বাস কৰিব লাগে, তেওঁজন যিটো বেমাৰীজনেও বিশ্বাস কৰিব লাগিব। তেতিয়া যদি বাবাক বিচাৰি আহিছিলে, ধৰক নেপালে বাবাক, মই পিটাপিটি কৰিবলৈও নাপালোঁ। মই বাবাৰ চৰণত যিটো এই গুৰু আশ্ৰমৰ চোতালত আহি তেওঁ বিশ্বাস কৰে, তেওঁ লগে লগে তেনেকৈও ভাল হৈ যায়গৈ। পইচা পাতি তেনেকৈ নলয়। বাবাটো পইচা যদি লোৱা হ'লে এই গড়টো সকলোৱে দেখি আছে, ইয়াত কেইমঙলীয়া হ'লহেঁতেন। এইটো দিল্লীৰ এজন অফিচাৰে কৈছিলে, বাবা আপোনাৰ একাউণ্টটো পঠিয়াই দিয়ক। বাবাই ক'লে, আপোনাৰ কিমান ডাঙৰ মানে বেগ আছে তাতে ভৰাই থ'ব বুলি ক'লে। আৰু ইমান এইটো বাক্সা জিলাতো বহুত ধৰ্ণা কাৰ্য ল'বলগীয়া আছিল। লকডাউনত তেওঁলোকে আহিব নোৱাৰিলে। তেওঁৰ কিছুদিন পাছতে বাবাই স্বৰ্গগামী হ'ল। এইটোৰ কাৰণে আমাৰ বিশ্বাস, দৃঢ় বিশ্বাস, এতিয়াও আমি বাবাই জীয়াই আছে বুলি আমি এতিয়াও আমাৰ হৃদয়ত এতিয়াও আছে, এতিয়াও আছে। এতিয়া যিকোনো কৰ্ম কৰিবলৈ হ'লেও আমাক গুৰু বাবাই সকলো কথা কৈ দিয়ে। কৈ দিয়ে মানে তেওঁৰ নাতি এজন আছে, সৰু ছোৱালী, তেওঁ 12 বছৰমান বয়স হৈছে পায়। তেওঁ সকলো যি কাম কৰিবলগীয়া হ'লেও তেওঁৰ ওপৰতে মানে নিৰ্ভৰ কৰে। তেওঁ আমাক কৈ দিয়ে, তেওঁৰ বিধানমতে আমি এতিয়ালৈকে কৰি গৈ আছোঁ আৰু কৰি আছোঁ। আৰু তেনেকৈ বহুতো নিশ্চয় পাৰে। আমি যেতিয়া একেবাৰে দুখীয়া ঘৰৰ মানুহ, একেবাৰে দুখীয়া হ'লেও নহ'লেও কিছুমান ধনী হ'লেও চাই টকা পইচা মাটি বাৰী শেষ। লাষ্টত আমি তেওঁ এইজনে বা এইটো দুৰ্ভোগ মানুহজনে যদি আমাৰ গুৰু ভকতলৈ সমাজলৈ আহি তেওঁ বাবাৰ পৰা কিবা এটা সুধাৰৰ কাৰণে বিচাৰে, তেতিয়া আমি কি কৰোঁ? আমি সকলোৱে গুৰু ভকত বৈষ্ণৱ গোট পিট খাই 1 টকা বা 2 টকা হওক, 10-20 টকা হওক, আমি তুলি মেলি এই দুৰ্ভোগ পৰিয়ালজনক আমি উদ্ধাৰ কৰাটো ব্যৱস্থাটো আছে। আৰু তেনেকৈ আমি কৰিও পাইছোঁ, দেখিছোঁ, কৰিও আছোঁ এতিয়ালৈকে বৰ্তমান।